নমস্কাৰ মই হীৰামণি আপোনালোক সকলোকে মোৰ অকণমানি ইউটিউব তথা ফেচবুক পেজলৈ স্বাগতম জনাইছোঁ। কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। মোৰো ঈশ্বৰৰ কৃপাত আৰু আপোনালোকৰ আশীৰ্বাদত ভালে। আজি অলপমান জোচটো মোৰ বেছি হৈ আছে, যাৰ কাৰণে অলপমান মাতটোত গমেই পাইছে চাগে ন। আজি যাম লখিমপুৰলৈ। ৰাতি 8:30 বজাত আছে আমাৰ বাছ। বহুজনে যাব নোৱাৰে এইবাৰ, কাৰণ কিয় মাহঁতে বাৰে বাৰে উৰুকা অকলে অকলে ইয়াতে খায়, মোৰ মা দেউতাহঁতে। তো সেইকাৰণে ভাবিছে বোলে এইবাৰ মই ইয়াতে থাকি দিম দে, বাৰে বাৰে এনেকৈ ভাল কথা নহয়। তো এইবাৰ ইয়াতে থাকিব আৰু মই মোৰ ল'ৰাটো দয়ে 8:30 বজাত ইয়াতে গাড়ীত উঠিম, নাৰায়ণপুৰলৈ যাম। তাৰপিছত শিলিখাগুৰি আৰু নিজৰ ঘৰ আৰু বহুত ভাল লাগি আছে জানেনে, বহুত বেছিয়ে ভাল লাগি আছে। নিজৰ ঘৰত যাম, খাম বম, কোনো ধৰণৰ কথা নাই, কাৰো কথা শুনিব লগা নাই। পূৰা একদম মস্তি কৰি খাই লৈ তাৰপিছত ৰন্ধা বঢ়া কৰি নিজৰ ঘৰখনত থাকি মিলি 2 দিনমানৰ কাৰণে থাকি মিলি আহিব লাগিব। ইয়াতে কাম কৰোঁ যিহেতু, কৰ্মসূত্ৰেতো আহিবই লাগিব। যা হওক মানে এতিয়া বহুত ভাল লাগি আছে আৰু যাম আৰু নিজৰ ঘৰত। তাকে আপোনালোকক ব্লগ দিম দিয়ক, আশা কৰোঁ আপোনালোকে সেই ব্লগবিলাক আঁকোৱালি ল'ব। বাকী এতিয়া পেকিং কৰিব আছোঁ। ৰাতিপুৱা 4:30 বজাতে উঠিছোঁ, একদম আন্ধাৰ। কাপোৰ ধুব আছিল, কাপোৰ চাপোৰ ধুই কিনে পূৰা আৰু কামত লাগি গৈছোঁ আৰু ঘৰ চৰ মোচা আদি কৰি। আৰু এইফালে আপোনাৰ এইযোৰ ড্ৰেছ পিন্ধি লৈছোঁ আজি লাষ্ট আৰু এইযোৰ ড্ৰেছ। তাত যাই কিনে আৰু তো এইযোৰ ড্ৰেছ পিন্ধিব নোৱাৰিম, এনেকুৱা ড্ৰেছ পিন্ধিব নোৱাৰিম। বহুত কথা থাকে ন। যা হওক ব'লক এতিয়া ৰুমলৈ যাওঁ। আৰু এইফালে গাইজ মা আৰু দেউতা শুই আছে। মই মা আৰু দেউতাক উঠোৱা নাই, দিগদাৰ হয় ন, বহুত ঠাণ্ডা। আৰু এইফালে আমাৰ বাবু আৰু বাবুৰ দেউতাক এইখনত শুই আছে। বিচনা চাদৰখন পৰা নাই, কাৰণ কিয় জানে নাই, বিচনা চাদৰখন ৰাতিপুৱাই উঠি মই ধুই দিছোঁ। আৰু এইফালে এইবিলাক কাপোৰ এতিয়া পেকিং কৰিব লাগিব। ৰ'ব, আজিৰ পৰা গাইজ এইবিলাক ড্ৰেছক বাই দিব লাগিব। আৰু এইবিলাক ড্ৰেছ মানে আমাৰ অসমীয়াৰ স্বাভিমান, মেখেলা চাদৰক আদৰি ল'ব লাগিব, মানে পিন্ধিব লাগিব তাতে যাই। আৰু মেখেলা চাদৰ বাহিৰে একো পিন্ধিব নোৱাৰি তাতে, মেখেলা চাদৰ মেইন। কাপোৰবিলাক ঠাক কৰি একদম জাপি থৈ দিছোঁ, কিন্তু কাপোৰবিলাক ভৰাই ক'ত ল'ম। ভৰাই ল'বৰ কাৰণে সেই আগৰ বছৰতে আপোনাৰ ট্ৰলি বেগ এটা কিনিছিলোঁ, একমাত্ৰ লখিমপুৰক যাবৰ কাৰণে। লখিমপুৰত যাবলৈ হ'লে বাচ্ছাৰ কাপোৰ জানেইতো কিমান লাগে, তো অসুবিধা হয়। বেগ 3-4টামান হৈ যায়, যাৰ কাৰণে ট্ৰলি বেগটো কিনিছিলোঁ। এতিয়া কামত আহি আছে, একেলগে 2টাই কিনিছিলোঁ। তো এইটো ট্ৰলি বেগতে নিম, বেয়া নহয়, চলি যায়। আৰু আগৰে কাপোৰ ভৰাই থোৱা আছে, আগৰবাৰ যোৱা কাপোৰবোৰে ভৰাই থোৱা আছে। তাকে সেইবিলাক অলপমান চেক কৰোঁ। ৰ'ব, মানুহজনৰ কাপোৰ, মানুহজনেও গৈছিল নহয় আমাৰ লগত একেলগে, তাকে মানুহজনৰ কাপোৰো ভৰাই থোৱা আছে। এতিয়া মানুহজনৰ কাপোৰবোৰ থৈ দিম ইয়াতে, কাৰণ মানুহজন নাযায়। মানুহজনৰ কাপোৰবিলাক আঁতৰাই এতিয়া মই মোৰ নিজৰ কাপোৰবিলাক সামৰিব ধৰিছোঁ। এয়া ক'ৰবাত আলহী গ'লে লাগিব নহয়, আলহীৰ ঘৰত ফুৰিব যাম। ৰ'ব, যাম বুলি ভাবিছোঁহে, ঘৰত যোৱাৰ পিছত এইটো কাম সেইটো কাম নহয়েই, মানে ওলাবই সময় নহয়। তথাপিতো মনৰ আশাত লৈছোঁ আৰু মানুহৰ ঘৰত ফুৰিব যাম বুলি। মানুহৰ লগত সম্বন্ধবিলাক থাকিলে তেতিয়া সহায় হয়, মানে কেনেকুৱা সহায়, মনৰ কথাবিলাক আদান প্ৰদান কৰিব পাৰি। তো অলপ খোলা হ'ব চেষ্টা কৰিম ৰ'ব এইবাৰ যাই কিনে মানুহৰ লগত। আৰু এইফালে কিছুমান মাহ শাক লগি কিবা কিবি লোৱা হৈছে। তাৰপিছত মোৰ এজনী ভাগিন আছে, ভাগিনজনীক লগি কিবা এটা লোৱা হৈছে, বেছি নহয় আৰু কিবা অলপ লৈছোঁ। মোৰ কাপোৰবোৰ প্ৰায় লোৱা হ'লে, এতিয়া বাবুৰ কাপোৰ ভৰাব আছোঁ। মই ভাবি সেই পোৱা নাই কেনেকৈ ইয়াত ধৰিব পাৰোঁ। তথাপিতো হেঁচি নিব লাগিব। ওলাইয়ে আছে কাপোৰ, ওলাইয়ে আছে, কি যে হ'ব। আৰু পিছফালৰ পৰা মানুহজনে আৰু মায়ে মাত দি আছে যে কিমান কাপোৰ নিয়া, কি তাতে থাকিবি নেকি, নাহাই নেকি। মানুহজনে কৈ আছে ইমান কাপোৰ নিয়াৰ দৰকাৰ নাই, অলপ কাপোৰ নে, অলপ কাপোৰ নে। মই কৈ আছোঁ কি নহ'ব লাগিবই মোক কাপোৰ। তাতে যদি লেতেৰা হৈ যায়, নুশুকাই যদি বতৰ বেয়া হয়, কি হ'ব। আৰু ফাইনেলি গাইজ হেঁচি ঠেলি যিমান যি চেষ্টা কৰিব লাগে, যিমান যি প্ৰচেষ্টা কৰিব লাগে, সকলোবোৰ কৰি আছোঁ আৰু ভৰাই আছোঁ ইটো সিটো।
টপলা টপলিবোৰ ভৰতে মানে ইমান বেছি হৈ গ'ল আপোনাৰ এতিয়া এইটো ঢাকনখনে বন্ধ কৰিব নোৱাৰি ঢাকন বুলিয়ে কৈছোঁ দিয়কচোন একেবাৰে চেইন পাত মাৰিব নোৱাৰা হৈ গ'লো আমাৰ নিচিনা তিৰোতা মানুহবিলাকক যিমান বস্তু হ'লেও নাতে লাগে আৰু লাগে আপোনাৰ ইমান কাপোৰ লৈছোঁ তথাপিতো আৰু মনটো মানে মানি লোৱা নাই কিবা কাৰণত যদি বৰষুণ আহে তিতি থাকে কি পিন্ধিম নাই আৰু এযোৰ লওঁ তাকে আৰু এটা বেগ ল'ব লাগিব আপোনাৰ সৰু সুৰা নহ'লে মোৰ কাপোৰবিলাক নাযাব এই বেগটোতে মই সন্তুষ্ট নহয় তাৰমানে কিবাকে অলপমান কাপোৰ কমাই তথাপিতো পুৰা ভৰ্তি হৈছে আপোনাৰ অলপমান কাপোৰ কমাই কিনে চেইন পাত মাৰিব ধৰিছোঁ চেইন পাত একেবাৰে মাৰাই নাযায় তথাপিতো ইমান চেষ্টা কৰিছোঁ একেবাৰে মানে হাতৰ জোৰ দি কিনেহে চেইন পাত মাৰিছোঁ কি যে হ'ব আৰু ফাইনেলি গাইজ কিবাকে এইটো হৈছে আৰু এইটো ধৰা হ'ল কাপোৰ একদম ভৰ্তি আহোঁতে বাৰু অলপমান খালী হৈ আহিব কাৰণ কিয় দুই এটা বস্তু ঘৰৰ মানুহৰ কাৰণে লোৱা গৈছে না সেইকাৰণে অলপ বেছি হৈছে এইখন বিচনাৰ চাদৰ এইখন এনেকৈ থাকিব ইয়াক ক'ত ভৰাওঁ আৰু এইবিলাকতো আছেই আপোনাৰ কিবা কিবি এইখিনি বাৰু এনেকৈয়ে গুচি যাব আৰু এই দুটা লৈছোঁ বেকিং পাউডাৰ আৰু বেকিং চ'ডা কাৰণ কিয় কালি আমি ৰাতিপুৱা যাই পাম সোমবাৰে আৰু সোমবাৰে ৰাতিপুৱা যাই পালে এইবিলাকৰ যোগাৰ হোৱাটো মানে ইমান সহজ নহয় মানে আৰু মা দেউতা তাতে ইমান এটা আৰু হিচাপ কৰি নাথাকে তো কিবা কিবি পিঠা বনাব লাগিব একদম ফুলা পিঠাটো এই দুটা লৈছোঁ ফাইনেলি গাইজ পেকিং চেকিং হৈ গ'ল এতিয়া মানে কিবা এটা বনাওঁ ৰ'ব খাবৰ কাৰণে ডিউটি যাম নহয় চাই খোৱা নাই গতিকে আজি একাপ ভালকৈ আদা দিয়া চাহ খাম বুলি ভাবিছোঁ আৰু এটা কিবা চাটপাতা বনাম বুলি ভাবিছোঁ জলকীয়া টাইপৰ বহুত দিন হ'ল তেনেকুৱা একো খোৱাই নাই আপোনাৰ ফুলৰি টাইপৰ সেনেকুৱা কিবা এটা বনাম পিঁয়াজখিনি সৰু সৰুকৈ আৰু কান্দি কাটিলোঁ আৰু তাৰপিছত মই ইয়াতে আপোনাৰ বেচন আনিব লাগিব বেচন অলপ আৰু পিঁয়াজ জলকীয়া এনেকৈ মিক্স কৰি কিনে তেলত ভাজিম আৰু আদা দিয়া চাহ খাই বাছ ডিউটিলৈ ৰাওনা হ'ম আৰু এয়া ফুলৰি আৰু আদা দিয়া চাহ হৈ গ'ল মোৰ এতিয়া খোৱাহে কথা তই সামৰি থাক তই মই যাওঁ সামৰি থাক যাবি না নাই উঠ যা যদি উঠ মুখ ধু আজি বোলে বাবুই আমাৰ লখিমপুৰত যাব নিজৰ ঘৰত যাব মোক আৰু এইফালে গাইজ এয়া মোলৈ চাহ আনিছোঁ চাহখিনি পটাপট খাওঁ আৰু যাব হ'ল আজি 8টাত যাম ডিউটি তো এতিয়া বাজিছে 7:38 তো ওলাই মিলি মানুহজনে থ'ব যাব চাহখিনি খাই ওলাই মিলি তাৰপিছত আৰু ডিউটি যাব লাগিব ডিউটিত যাই লগ পাইছোঁ দিয়ক আজি বহুদিনৰ মূৰত গাইজ 8টা বজাত ডিউটিত আহি পালোঁ আৰু এয়া ডিউটিত সোমাব লাগে তো ভিডিঅ'টো ইমানখিনিয়ে যদি ভিডিঅ'টো চাই ভাল পাইছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আজিলৈ আহিছোঁ সৰ্বে ভৱন্তু সুখী নহয়।